কোনে কিমান পঢ়িছে তাৰ ওপৰত ডিপেণ্ড নকৰে। পৰীক্ষা ভাল হ'বনে বেয়া হ'ব, আপুনি পাছ কৰিবনে নকৰিব, সেইটো ডিপেণ্ড কৰিব আপুনি এক্সামত পৰীক্ষাত গৈ কিমানখিনি আপোনাৰ নলেজ ইউজ কৰিব পাৰে। মেইন কথা আপোনাৰ সাহস কিমান আছে। MCQ বেছ এটা এক্সামত আপোনাৰ নলেজ যিমানেই নাথাকক একো কামত নাহে। সেই নলেজখিনি আপুনি ইউজ কৰিব পাৰিছেনে নাই, অপশ্যন কেইটা এলিমিনেট কৰিব পাৰিছেনে নাই, আপুনি দুটামান এলিমিনেট কৰাৰ পাছত যেতিয়া দুটা ৰখি যাব আপুনি সাহস কৰি টিক কৰিব পাৰিছেনে নাই, সেইটো আপোনাৰ মানে আটাইতকৈ ডাঙৰ পৰীক্ষা হ'ব। পৰীক্ষা চাওক, এতিয়া বহুতে ভাবিব পাৰে যে পঢ়ি নগ'লে এইবিলাক যদি কৰোঁ মই পাছ কৰিম জানো, কেতিয়াও পাছ নকৰে। মই এইটো কৈছোঁ যিসকলে পঢ়িছে, যিসকলে চবেই মানে সমান পঢ়িছে, তেওঁলোকৰ মাজতো সকলো পাছ নকৰে। পাছ কোন কৰিব? যাৰ সাহস আছে, যি এলিমিনেট কৰিব জানিব, বা যিয়ে বস্তুবোৰ ভালদৰে পঢ়ি যাব, এটা ৱৰ্ডো মনত পেলাই যেতিয়া এটা অপশ্যন ক্লিক কৰিব পাৰিব, তেতিয়াহে আপুনি এক্সাম পাছ কৰিব বা যিটো কাট অফ থাকে সেইটো ক্লিয়াৰ কৰিব পাৰিব। যদি আপোনালোকৰ মনত এইটো ভাৱ হৈ আছে যে কোনোবাই মোতকৈ যদি বেছি পঢ়িছে সি পাছ কৰি যাব, তেনেকুৱা একো নহয়। সকলোৱে সমান পঢ়িব, সকলোৱে একেখন প্ৰশ্নই পাব, আৰু পেপাৰ যদি টাফ হয় সকলোৰে কাৰণে টাফ হ'ব। আপোনাৰ মেইন কাম হ'ব যে সাহস কৰিব পাৰিছেনে নাই, এলিমিনেট কৰিব পাৰিছেনে নাই, যিটো পঢ়িছে তাৰ পৰা কানেক্ট কৰি আপুনি প্ৰশ্নটো বনাব পাৰিছেনে নাই, সেইটো ডাঙৰ কথা। আৰু পৰীক্ষা হলত গৈ 2 ঘণ্টাৰ ভিতৰত ডিচিশ্যন মেকিং পাৱাৰটো বহুত ষ্ট্ৰং হ'ব লাগিব। কাৰণ আপুনি 100টা প্ৰশ্নৰ হয়তো 10টামানহে ডাইৰেক্ট পাব যে এইটো মই পঢ়ি আহিছোঁ, এইটো হ'বই 100% কনফাৰ্মেশ্যনত। বাকী 90 কুৱেশ্যনছ আপুনি গেছ কৰিব লাগিব, এলিমিনেট কৰিব লাগিব। কেতিয়াবা নিজৰ মানে দুমোজাত পৰি যাব যে কৰোঁনে নকৰোঁ। শেষত হয়তো আপুনি ভয়তে এৰি থৈ আহিব, নহ'লে ভুলকৈ হ'লেও আপুনি টিক কৰি থৈ আহিব, যিটো কৰিব লাগে সেইটো নকৰিব, যিটো কৰিব নালাগে সেইটো কৰি থৈ আহিব। গতিকে পৰীক্ষা হ'ল এইটো আপোনাৰ টেম্পাৰামেণ্টটো। নলেজ একো নহয়, নলেজ সকলোৰে সমান থাকে, সকলোৱে সমান পঢ়ে। আৰু যিখিনি বস্তু পাই আছে ময়ে পঢ়াওঁ বা কোনোবাই ক'ৰবাত কোচিঙত পঢ়ি আছে বা ছেল্ফ ষ্টাডি কৰি আছে, একেখিনি বস্তুৱে পঢ়ি আছে। চ' এনেকৈ প্ৰিপেয়াৰ হওক, এনেকৈ কুৱেশ্যনছ কৰক যাতে পৰীক্ষাত গৈ আপুনি ভালদৰে ডিচিশ্যন ল'ব পাৰে। ভয় নকৰিব। যদি ভয় কৰে, যদি নাৰ্ভাছ হয় ন, পাছ কৰিব নোৱাৰে। খেলিব লাগিব, যুঁজিব লাগিব, এলিমিনেট কৰিব লাগিব। দুটা যদি ৰৈ যায় ন, সাহস কৰি মাৰি থৈ আহিব লাগিব। যদি প্ৰথমে ভাবি লয় মাইণ্ডত ভাবি লয় যে কাট অফ ইমানেই যাব, ইমানেই কৰিম, যে মই ইমানখিনিয়ে কৰি আহিম, সেইটো আপুনি ক'ব নোৱাৰে ন। পেপাৰখন পালেহে গম পাব কি হ'ব কি নহ'ব। সহজ হ'লে চবৰে কাৰণে সহজ, টান হ'লে চবৰে কাৰণে টান। সেইকাৰণে পেপাৰখন পোৱাৰ পাছত নাৰ্ভাছ নহ'ব, যিমানখিনি কৰিব পাৰে কৰিব, যিখিনি নোৱাৰে ন কানেক্ট কৰিব। যি পঢ়িছে এটা ৱৰ্ডো যদি পায় সেই ৱৰ্ডটোত খেলিবলৈ ট্ৰাই কৰিব। এইখিনি যদি কাম কৰে আপোনাৰ কুৱেশ্যন আপোনাৰ মানে পৰীক্ষা ভাল হ'ব, কাট অফ ক্লিয়াৰ হ'ব। আৰু আমি কথা পাতিম, এই চিৰিজটো আগুৱাই গৈ থাকিব। আৰু কি আপোনালোকে জানিব বিচাৰে কমেণ্ট কৰি জনাব।